নাৰিকল তেল আৰু হালধিৰ লগত আৰু দুবিধ বস্তু মিলাই মুখত লগালে স্কিনত থকা কলা দাগ, পিগমেণ্টেশ্যন, বলিৰেখা এইবোৰ দূৰ কৰিবলৈ বহুত পৰিমাণে সহায় কৰিব। আজিৰ এই ৰিমেডিটো বহুত পাৱাৰফুল ৰিমেডি হয়। মাত্ৰ 7 দিন আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰি চাব, স্কিনৰ বহুত পৰিৱৰ্তন দেখিবলৈ পাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ স্কিনত কলা দাগ, বলিৰেখা, পিগমেণ্টেশ্যন এই সমস্যাবোৰ আহিবলৈ ধৰে। এই সমস্যাবোৰ হ'ল আমাৰ বয়স বাঢ়ি অহাৰ লক্ষণ। আৰু এই বয়স বাঢ়ি অহাৰ লক্ষণসমূহ আমি সম্পূৰ্ণ বাধা দিব নোৱাৰোঁ, কিন্তু আমি কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি এইবোৰ কম কৰি ৰাখিব পাৰোঁ। আজি মই আপোনালোকক হালধি আৰু নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰিমেডি বনাই দেখুৱাম। স্কিনৰ ৰংটো চাফা কৰিবলৈ, স্কিনখনৰ বহুতো সমস্যা দূৰ কৰিবলৈ আজিৰ এই ৰিমেডিটোৱে বহুত বেছিকৈ সহায় কৰিব। আহক চাওঁ নাৰিকল তেল আৰু হালধিৰ লগত কি বস্তু মিক্স কৰি লগালে স্কিনৰ বহুতো সমস্যা দূৰ কৰিব পাৰি। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো দুটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মই ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে আপোনালোকলৈ নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো সোনকালে চাবলৈ পাব। ৰিমেডিটো লগোৱাৰ আগত আপোনালোকে স্কিনখন ক্লিন কৰি ল'ব লাগিব। ঠাণ্ডাৰ দিনত আপোনালোকে স্কিনখন চাফা কৰিবলৈ হ'লে সকলোতকৈ ভাল বস্তুটো হৈছে কেঁচা গাখীৰৰ লগত মৌ মিলাই। কেঁচা গাখীৰ আপোনালোকে এচামুচ ল'ব, মৌ আধা চামুচ ল'ব, দুইটা বস্তু মিক্স কৰিব। মিক্স কৰাৰ পাছত মুখত লগাই 5 মিনিট মাছাজ কৰি মুখখন ক্লিন কৰি ল'ব। এনেকৈ ক্লিন কৰি ল'লে আপোনালোকৰ স্কিনখন ডিপ ক্লিন হ'ব আৰু ইয়াৰ পাছত যেতিয়া আপোনালোকে এই ৰিমেডিটো লগাই দিব, তাৰ পৰা খুব ভাল ৰিজাল্ট পাব। এতিয়া মোৰ ঘৰত বৰ্তমান কেঁচা গাখীৰ আহি পোৱাহিয়ে নাই, সেইকাৰণে মই প্ৰথমতে গোলাপ জল লৈছোঁ, এটুকুৰা কটন লৈছোঁ। এই কটন টুকুৰাত মই গোলাপ জল অলপ লৈ মুখখন ক্লিন কৰি ল'ম। এটুকুৰা কটনত গোলাপ জল লৈও আপোনালোকে মুখখন ভালকৈ ক্লিন কৰি ল'ব পাৰে। এইদৰে ক্লিন কৰিলেও হ'ব, কিন্তু ঠাণ্ডাৰ দিনত কেঁচা গাখীৰ আৰু মৌ মিলাই মুখখন চাফা কৰিলে আপোনালোকৰ স্কিনখন ড্ৰাই নহ'ব, স্কিনখন হাইড্ৰেট হৈ থাকিব। ঠাণ্ডাৰ দিনকেইটাত যদি আমি ফেচ ৱাছেৰে মুখ ধোৱাৰ পাছত আপোনালোকে চাবচোন মুখখন খুব বেছিকৈ ড্ৰাই হোৱা যেন লাগে। আপোনালোকে যদি কেঁচা গাখীৰ আৰু মৌ মিলাই মুখখন চাফা কৰে, তেতিয়াহ'লে সেই ড্ৰাইনেছটো আপোনালোকৰ স্কিনত নাথাকিব। সেইকাৰণে আপোনালোকে ঠাণ্ডাৰ দিনত ফেচ ৱাছ ব্যৱহাৰ নকৰি এনেকৈ গোলাপ জলেও মুখখন চাফা কৰি ল'ব পাৰে, নহ'লে আপোনালোকে কেঁচা গাখীৰ আৰু মৌ মিলাই মুখখন চাফা কৰিব পাৰে। এতিয়া মই 3-4 মিনিট মুখখন মাছাজ কৰি গোলাপ জলেৰে চাফা কৰি ল'লোঁ। চাফা কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক ৰিমেডিটো বনাই দেখুৱাম। কেনেকৈ বনাওঁ চাওঁ বলক। এই ৰিমেডিটো বনাবলৈ প্ৰথমে মোক লাগিব গোলাপ জল। এই গোলাপ জল লাগিব মোক এচামুচৰ জোখাৰে। এয়া মই এচামুচৰ জোখাৰে গোলাপ জল লৈ লৈছোঁ। গোলাপ জলৰ লগত এতিয়া মই মিক্স কৰিম অকণমান নাৰিকল তেল। নাৰিকল তেলো মই এচামুচৰ জোখাৰে মিক্স কৰিম। এই নাৰিকল তেলত এণ্টিঅক্সিডেণ্ট গুণ থাকে আৰু মইশ্চাৰাইজিং গুণ থাকে, যাৰ কাৰণে স্কিনখনত এটা শক্তিও দিয়ে আৰু স্কিনখন হাইড্ৰেট কৰি ৰাখিবও পাৰে। ইয়াৰ পাছত মই লৈছোঁ এয়া মৌ। মৌৱেও আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখে। ঠাণ্ডাৰ দিনত যদি আপোনালোকে মৌ স্কিনত লগায়, স্কিনখনৰ উজ্জ্বলতাও বাঢ়ে আৰু লগতে স্কিনখন ড্ৰাইও নহ'ব। সেইকাৰণে মই নাৰিকল তেল, গোলাপ জল আৰু মৌ এই তিনিটা বস্তু মিক্স কৰি ল'লোঁ। এতিয়া আনিছোঁ মই এটুকুৰা এয়া ফিটকিৰি টুকুৰা। আপোনালোকে এনেকৈ 3-4 মিনিট ইয়াৰ লগতে দি এনেকৈ লৰফৰ কৰি থাকিব। এনেকৈ ফিটকিৰি টুকুৰা গোলাপ জল, নাৰিকল তেল আৰু মৌৰ লগত এনেকৈ লৰচৰ কৰি থাকিলে ফিটকিৰিৰ যিটো গুণ গোলাপ জল, নাৰিকল তেল আৰু মৌলৈ গুচি আহিব। এতিয়া মই 2-3 মিনিট এনেকৈ লৰচৰ কৰাৰ পাছত এই ফিটকিৰি টুকুৰা উঠাই থলোঁ আৰু পিছত আকৌ ব্যৱহাৰ কৰিব পাৰিব। ধুই পেলাই আপোনালোকে ফিটকিৰি টুকুৰা থৈ দিব। ইয়াৰ পাছত মই আনিছোঁ এয়া হালধি। হালধিটো মই কষ্টুৰি হালধি লৈছোঁ। আপোনালোকে পাকঘৰৰ খোৱা হালধিও ল'ব পাৰে। খোৱা হালধি ল'লে আপোনালোকে তাৰ পৰিমাণটো কমাই ল'ব। এই হালধিত এণ্টিবেক্টেৰিয়েল গুণ পোৱা যায়। হালধি আমাৰ স্কিনখনৰ কলা দাগ দূৰ কৰাত সহায় কৰে, স্কিনখন বগা আৰু গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে মই হালধি মিক্স কৰিছোঁ। এতিয়া ফেচ পেকটো ৰেডি হৈ গ'ল। ফেচ পেকটো কেনেকৈ লগাব লাগে আৰু ফেচ পেকটো লগোৱাৰ পাছত কি লগাব লাগিব সেইটো ভিডিঅ'টোৰ পিছলৈ কৈ আছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল এইটো ৰিমেডি। এই ৰিমেডিটো তৈয়াৰ কৰিবলৈ কি বস্তু ল'লোঁ আৰু কেনেধৰণে ব্যৱহাৰ কৰিলোঁ বস্তুকেইটা আপোনালোকে দেখা পালে। আপোনালোকক সেইদৰে এনেকৈ ৰিমেডি এটা বনাই ল'ব। বনাই লোৱাৰ পাছত আপোনালোকে এইটো এনেকৈ মুখত লগাব। আপোনালোকে স্কিনখন ক্লিন নকৰাকৈ ৰিমেডিটো মুখত নলগাব। স্কিনখন ক্লিন কৰি লোৱাৰ পাছতহে মুখত লগাব। লেতেৰা মুখখনতে যদি আপোনালোকে এটা ৰিমেডি লগায়, তাৰ পৰা ৰিজাল্টটো আপোনালোকে ভাল নাপাব। সেইকাৰণে যিকোনো এটা ৰিমেডি লগোৱাৰ আগত আপোনালোকে মুখখন ভালকৈ চাফা কৰি ল'ব। চাফা কৰি লোৱাৰ পাছতহে আপোনালোকে ৰিমেডিটো ব্যৱহাৰ কৰিব। লগাই লোৱাৰ পাছত আপোনালোকে ভালকৈ
সাৰ্কুলাৰ মোচনত মাসাজ কৰিব চকুৰ কাষত যদি আপোনালোকৰ ডাৰ্ক সাৰ্কুল আছে এনেকৈ আপোনালোকে আঙুলিটো ল'ব লৈ এনেকৈ আপোনালোকে মাসাজ কৰিব এনেকৈ মাসাজ কৰি দিলে চকুৰ ডাৰ্ক সাৰ্কুলৰ সমস্যা দূৰ কৰিবলৈ সহায় হ'ব ইয়াত মই যি কেইটা বস্তু মিক্স কৰিছো গুটেই কেইটা বস্তুৱে আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব স্কিনখনত টাইট কৰিবলৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনত যদি কলা ডাৰ্ক স্পট আছে সেই ডাৰ্ক স্পটবোৰ দূৰ কৰিবলৈ সহায় কৰিব বহুত ভাল ৰেমেডি হয় আপোনালোকে 7 দিন ৰেগুলাৰ ট্ৰাই কৰি চাব 7 দিনত আপোনালোকে দেখিব আপোনালোকৰ মুখৰ যিবোৰ কলা দাগ সেইবোৰ লাহে লাহে পাতল হ'বলৈ ধৰিছে ৰেগুলাৰ ব্যৱহাৰ কৰিলে আপোনালোকৰ মুখৰ পৰা কলা দাগ দূৰ কৰিব পাৰিব মোৰ মুখত এতিয়া এটাও কলা দাগ নাই কিন্তু এটা সময় আছিল মোৰ মুখৰ এইখিনি ঠাইত একদম সকলাকে কলা দাগ এইফালে সকলাকে কলা দাগ একদম পিগমেন্টেশন আৰম্ভ হৈ গৈছিল আৰু তেতিয়াৰ পৰাই যিকোনো এটা ৰেমেডি সদায় ৰেগুলাৰ মোৰ মুখত মই লগাওৱে আৰু এনেকৈ লগাই লগাই আজি মোৰ মুখৰ পৰা পিগমেন্টেশন একদম নাইকিয়া হৈ গ'ল এই ঘৰুৱা ৰেমেডিবোৰে বহুত ভাল ৰিজাল্ট দিয়ে কিন্তু ধৈৰ্য ধৰি লগাই থাকিব লাগিব ধৈৰ্য যদি ধৰি আপোনালোকে ৰেগুলাৰ লগাই থাকিব নোৱাৰে তেতিয়া হলে ইয়াৰ ৰিজাল্টটো আপোনালোকে নাপাব সময়ৰ প্ৰয়োজন হয় কিন্তু আপোনালোকৰ মুখৰ দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব মাসাজ কৰি হৈ গ'ল 5 মিনিট মাসাজ কৰি ললো 5 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই এনেকৈ 10 মিনিট ৰাখি থম 10 মিনিটৰ পাছত এখন ভিজা টাৱেল ল'ব ভিজা টাৱেলখনেৰে প্ৰথমতে মুখখন মুছি ল'ব মুছি লোৱাৰ পাছত আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই দিব ঠাণ্ডা পানীৰে ধোৱাৰ পাছত আপোনালোকে অকনমান গোলাপ জল মুখত লগাই ল'ব মুখত লগাই লোৱাৰ পাছত খুব ধুনীয়াকৈ এনেকৈ টেপ কৰি দিব টেপ কৰি যেতিয়া শুকাব মুখখন শুকুৱাৰ পাছত আপোনালোকে অকনমান নাৰিকল তেল ল'ব 4-5 টোপাল মান নাৰিকল তেল ল'ব তাতে অকনমান ভিটামিন ই কেপচুলৰ অইলটো মিলাব এটো ভিটামিন ই কেপচুলৰ অইলটো মিলালে হ'ব আৰু দুটোপাল আপোনালোকে গ্লিচাৰিন মিলাব মিলাই পেলাই তিনিটা বস্তু মিক্স কৰিব মিক্স কৰাৰ পাছত মুখত লগাব 2 মিনিট মাসাজ কৰিব আৰু তেনেকৈ আপোনালোকে ৰাতি শুই থাকিব এই ৰেমেডিটো আপোনালোকে ৰাতি শুৱাৰ আগত কৰিব যিকোনো ৰেমেডি আপোনালোকে যদি ৰাতি শুৱাৰ আগত কৰে তেতিয়া ভাল ৰিজাল্ট পাব কাৰণ আমি ৰাতি শুই থাকো আমাৰ স্কিনখনত কোনো ধুলি বালি পলিউশন আদি নালাগে ৰাতি যদি আপোনালোকে স্কিন কেয়াৰ কৰে তেতিয়া হলে তাৰ ৰিজাল্টটো আপোনালোকে বেছি ভাল পাব আজিৰ এই ভিডিওটো ইমানে আছিল আপোনালোকে যদি ভিডিওটো ভাল পাইছে ভিডিওটোত এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ভিডিওটো শেয়াৰ কৰি দিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ